আজিৰ পৰা ঔজাৰী লক্ষী মন্দিৰ প্ৰাংগণত আগন্তুক শ্ৰী শ্ৰী লক্ষ্মী পূজা উপলক্ষে দুখনকৈ সামাজিক নাট মঞ্চস্থ কৰাৰ মানসেৰে আখৰা গৃহ উদ্বোধনৰ এক অনুষ্ঠান ইয়াত আয়োজন কৰিছিল। উক্ত অনুষ্ঠানত উপস্থিত হৈ মই সঁচাকৈ অভিভূত হৈছোঁ। এই অঞ্চলৰ ৰাইজে এইবাৰ লক্ষ্মী পূজা ভাগ উলহ মালহে উদযাপন কৰিবৰ কাৰণে প্ৰয়াস কৰিছে। আৰু এই লক্ষ্মী পূজাৰ লগত সংগতি ৰাখি দুখনকৈ সামাজিক নাটক তেখেতসকলে মঞ্চস্থ কৰাৰ যি মানস কৰিছে, তাৰ কাৰণে মই লক্ষ্মী পূজা উৎসৱ উদযাপন সমিতি আৰু নজোৱান সংঘৰ সমূহ বিষয়সকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আশা কৰিছোঁ আগন্তুক দিনত তেখেতসকলে যি দুখন নাটক মঞ্চস্থ কৰিবৰ কাৰণে প্ৰয়াস কৰিছে, সেই দুখন নাটকৰ জৰিয়তে উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকে সেই নাটকত অভিনয় কৰি তেখেতসকলে নিজৰ নিজৰ প্ৰতিভা বিকাশ কৰাৰ লগতে এই অঞ্চলৰ সমূহ জাতি জনগোষ্ঠীৰ লোকসকলকে একত্ৰিত কৰাৰ ক্ষেত্ৰত তেখেতসকলে মূল ভূমিকা পালন কৰিব পাৰে, তাৰ কাৰণে মই তেখেতসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ভাল লাগে যেতিয়া গাঁৱে গাঁৱে নাটক হয়, নাটকৰ আখৰা হয় বা নাটক মঞ্চস্থ হয়। আমি হ'লো নাটক পাগল মানুহ, অভিনয় পাগল মানুহ। গতিকে অসমীয়া দুখনকৈ নাটক কৰিব লাগে যে ঔজাৰী বাৰোৱাৰী লক্ষ্মী পূজা উপলক্ষে বৰ ভাল খবৰ। ইয়াৰ স্থানীয় শিল্পীসকলে অভিনয় কৰিবলৈ সুযোগ পাব, সেইটো ভাল। আৰু মই শুনাত যে আজি ৭৬ বছৰ হ'ল এইবাৰ, এই ৭৬ বছৰ নাটক চলি আছে, গতিকে এটা ভাল খবৰ। গতিকে আপুনি নাটকৰ লগত যিহেতু যদি এই নাটকৰ যদি এটা সংলাপ এটা যদি পালি আমাৰ এই সংলাপ এনেকে মাতাটোৱে দিগদাৰ। নাই, মনত নপৰিব তেনেকে সংলাপ। গতিকে শুভেচ্ছা জনালোঁ আপোনালোকৰ শুভেচ্ছা জনালোঁ। নাটক পালক, ৰাইজে আদৰি লওক।